ধুবুৰীৰ অসম-বংগ সীমান্তত আবদ্ধ শতাধিক আলু ভৰ্তি ট্ৰাক অসমত ট্ৰাকসমূহক প্ৰৱেশত বাধা আৰোপ কৰিছে বংগ আৰক্ষীয়ে মঙলবাৰে নিখাৰে পৰা আবদ্ধ হৈ আছে ট্ৰাকসমূহ বংগৰ পৰা অসমত আলু ৰপ্তানিত বাধা প্ৰদান কৰিছে পশ্চিম বংগৰ মুখ্যমন্ত্ৰীয়ে পশ্চিম বংগত পাচলিৰ মূল্য বৃদ্ধিৰ পিছতে এই সিদ্ধান্ত লৈছে মুখ্যমন্ত্ৰীগৰাকী আমি দৃশ্যাংশ আপোনালোকক দেখুৱাইছো এনেদৰে শ ট্ৰাক এক প্ৰকাৰ আবদ্ধ হৈ পৰিছে বংগৰ পৰা অসমত যি আলু আহে এই আলু ভৰ্তি ট্ৰাক এক প্ৰকাৰ ৰখাই দিয়া হৈছে কাৰণ পশ্চিম বংগৰ আৰক্ষীয়ে বিশেষকৈ অসমত প্ৰৱেশত বাধা আৰোপ কৰিছে ট্ৰাকসমূহত এই মুহূৰ্তত আমাৰ সাংবাদিক ফিৰোজ আলমৰ সৈতে পোনপটীয়াকৈ সংযোগ স্থাপন কৰিছো ফিৰোজ আপোনাৰ ওচৰলৈ আহিছো পশ্চিম বংগৰ মুখ্যমন্ত্ৰীগৰাকী এটা সিদ্ধান্ত তাৰ পিছতে অসমত প্ৰৱেশ কৰিবলৈ দিয়া হোৱা নাই এই আলু ভৰ্তি ট্ৰাকসমূহ এই মুহূৰ্তত তথ্য কি আছে বা কেনে ধৰণে পৰিৱেশ তাত বিৰাজ কৰিছে কি জনাব এই মুহূৰ্তত ফিৰোজ প্ৰথম ঘটনা নহয় যে পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে অসমত আলু প্ৰৱেশত বাধা নিষেধ কৰিছে ইয়াৰ পূৰ্বে 2014 কৰা হৈছিল আলু আৰু পিঁয়াজৰ প্ৰৱেশত বাধা নিষেধ আৰোপ কৰা হৈছিল আৰু এইবাৰ পুনৰাবৃত্তি কৰা হৈছে সেইকেইটা নিৰ্দেশনাকে পুনৰাবৃত্তি কৰা হৈছে আৰু মই যি ঠাইত উপস্থিত আছো এইখন হ'ল পশ্চিমবংগৰ জোৰাই মোৰ আৰু মোৰ ঠিক আগফালে সজ্জিত ভিডিঅ' জাৰ্নেলিষ্টে দেখিব যিখন ইয়াত গেট দেখা গৈ আছে এইখন অসমৰ প্ৰৱেশ দুৱাৰ এইখন অসমৰ গেট আৰু ইয়াতে যিসকল যি পশ্চিমবংগৰ যিটো পুলিচ চেকপোষ্ট আমি দেখুৱাইছোঁ ইয়াত হ'ল পশ্চিমবংগৰ চেকপোষ্ট আৰু ইয়াতে যিসমূহ পশ্চিমবংগৰ পৰা অসমত প্ৰৱেশ কৰিব লগা যিসমূহ আলুৰ ট্ৰাকক ইয়াত বাধা আৰোপ কৰা হৈছে অকল এই অঞ্চলতে যে আলু ট্ৰাকত বাধা আৰোপ কৰা হৈছে সেয়া নহয় আমাৰ সতীৰ্থ যি ট্ৰাকসমূহ আটক কৰিছে ভিডিঅ' জাৰ্নেলিষ্টে তাৰ দৃশ্য দেখুৱাব আৰু ইয়াৰ পৰা প্ৰায় 5-6 কিলোমিটাৰ দূৰত জোৰাকাটা বুলি এটা অঞ্চল আছে তাকো একেদৰে সেই ঠাইতো একেদৰে কিন্তু আলুৰ যিসমূহ ট্ৰাক আবদ্ধ কৰি ৰখা হৈছে আৰু যিসকল চালক আছে চালকসকলক স্পষ্টভাৱে বংগ আৰক্ষীয়ে কৈ দিছে যে যিহেতু মমতা বেনাৰ্জীয়ে নিৰ্দেশনা জাৰি কৰিছে যে অসমত কোনো ধৰণৰ আলু যাব নোৱাৰিব তাৰ পৰিপ্ৰেক্ষিততে এনেদৰে আলু ট্ৰাক প্ৰৱেশত বাধা আৰোপ কৰা হৈছে একাংশ চালক আছে আমি এখেতসকলৰ পৰা আমি জানিবলৈ চেষ্টা কৰিম আচলতে আপুনি কেতিয়াৰ পৰা ইয়াত ৰখি আছে আৰু কিয় আপোনাক যাব দিয়া হোৱা নাই কালি সন্ধ্যা 6টা বজাৰ পৰা ইয়াতে ৰখি আছে ইহঁতে কৈ আছে যে আমাৰ ওপৰৱালা নিৰ্দেশ আছে আলুৰ গাড়ী অসমত প্ৰৱেশ কৰিব নিদিওঁ গাড়ীখন সাইড কৰি কালিৰ পৰা ইয়াতে ৰখি আছো তেহেতে লোক খালি একে কথা কৈ আছে কয় আমাৰ ওপৰ মহলত অৰ্ডাৰ আছে কিবা যদি আপুনি প্ৰশ্ন কৰিব লাগে তেনেহ'লে আইচি ছাৰৰ লগত কথা পাতক তা আইচি ছাৰ তো কালি আমাৰ মানুহ গিছিল মানুহ পাৱাই নাই অফিচাৰে পোৱা নাই অফিচাৰ তো হাত নাথাকে আহি আছো এইটো কথা আমাৰ মালিক এতিয়া পাৰ্টি কৈ আছে মালেৰ পাৰ্টি কৈ আছে কয় মালটো মই খালী নকৰোঁ মাল যিমান ৱেডাৰ আছে মালটো খাৰাপ হৈ যাব কাঁচা মাল তাৰপিছত এতিয়া বেংগল পাৰ্টি কৈ আছো মইতো মাল বিক্ৰী কৰি দিছোঁ কিবা কৰিব লাগিলে আসাম পাৰ্টিৰ লগত কৰক আসাম পাৰ্টি কয় মইতো মাল খালী কৰিব নোৱাৰোঁ তেনেহ'লে ড্ৰাইভাৰ আৰু হেণ্ডিমেনৰ তেলে আৰু মালিকেৰ এইটো জৰিমনা ভুগব লাগে কিমান টকাৰ মাল আছে কিমান ট্ৰাক ইয়াত আবদ্ধ হৈ আছে এইটো 50-60খন আছে ইয়াতে 50-60 ইয়াতে আছে 50-60খন তোমাৰ ট্ৰাক আছে ইয়াত কিমান সময়ৰ পৰা ৰখি আছে কালি সন্ধিয়া 6টাৰ পৰা যাব দিয়া নাই বাধা আৰোপ কৰিছে কি বুলি কৈছে অসমত সোমাব নিদিয়ে আচলতে যিসমূহ চালক আছে চালকসকলৰ প্ৰতিক্ৰিয়া আমি দেখুৱাইছোঁ আমি পুনৰবাৰ এই দৃশ্য দেখুৱাই ল'বলৈ চেষ্টা কৰিম ইয়াত এনেদৰে চাওক ইয়াতে অসংখ্য ট্ৰাক ইয়াত ৰখা হৈছে ইয়াতে 50-60খন আলু ট্ৰাক কালিৰে পৰা ৰখা আছে আৰু মই যিটো ঠাইৰ কথা উল্লেখ কৰিছোঁ জোৰাকাটা বুলি কোৱা হয় তাতো যথেষ্ট সংখ্যক আলু ট্ৰাক তাতে ৰখা হৈছে মুঠৰ ওপৰত এটাই কথা যে বংগ আৰক্ষীয়ে কোনো প্ৰকাৰে অসমত যি আলু ট্ৰাক প্ৰৱেশ কৰিব নিদিব আৰু এই আলু ট্ৰাকত প্ৰৱেশত বাধা আৰোপ কৰিছে আমি দৃশ্য দেখুৱাবলৈ চেষ্টা কৰিম ইয়াত চাওক গাড়ীত এনেদৰে আলুৰ বস্তাসমূহ ৰখা আছে আৰু এই আলু যদি অসমত প্ৰৱেশ কৰিব নোৱাৰে এনেদৰে যদি আৰু 2 বা 3টা দিন আলু প্ৰৱেশত নিষেধাজ্ঞা জাৰি থাকে বা আলু প্ৰৱেশত বাধা আৰোপ কৰা হয় তেনে ক্ষেত্ৰত কিন্তু অসমত যে হাহাকাৰ পৰিৱেশৰ সৃষ্টি হ'ব সেয়া কিন্তু এক প্ৰকাৰ নিশ্চিত আৰু এই ক্ষেত্ৰত অসমৰ যিগৰাকী মুখ্যমন্ত্ৰী আছে বা অসমৰ যি সংশ্লিষ্ট বিভাগ আছে এই বিভাগসমূহে কেনেদৰে পদক্ষেপ ল'ব বা কি প্ৰতিক্ৰিয়া জনাব সেয়া কিন্তু আপোনাক ধন্যবাদ জনাইছো অভিষেক আমাক দেখুৱাৰ বাবে আৰু এনেদৰে এতিয়া বহু আলু ভৰ্তি ট্ৰাক তাতে আবদ্ধ হৈ আছে মঙলবাৰে নিখাৰে পৰা আবদ্ধ হৈ আছে এনেধৰণে ট্ৰাকবোৰ কাৰণ পশ্চিমবংগৰ যি আৰক্ষী বা পশ্চিমবংগৰ মুখ্যমন্ত্ৰীগৰাকীয়ে সিদ্ধান্ত আৰু বংগ আৰক্ষীয়ে এক প্ৰকাৰ অসমত এইসমূহ আলু প্ৰৱেশ কৰাত এক প্ৰকাৰ বাধা দিছে যাৰ বাবে সেই ট্ৰাকসমূহ তাতে আবদ্ধ হৈ আছে কিন্তু কথাটো হৈছে যে অসম চৰকাৰ বা অসম আৰক্ষীৰ তৰফৰ পৰা কেনেধৰণৰ আলোচনা কৰা হয় কাৰণ যদিহে এনেধৰণে ট্ৰাকসমূহ তাতে আবদ্ধ হৈ থাকে বা আলু যদি ৰপ্তানি নহয় তেন্তে অসমৰ বজাৰত যে আলুৰ বাবে এক হাহাকাৰপূৰ্ণ পৰিৱেশৰ সৃষ্টি হ'ব হিয়া নিশ্চিত গতিকে কিমান দিনলৈ বা কিমান সময়লৈ আচলতে এই ট্ৰাকসমূহ এনেদৰে আবদ্ধ হৈ পৰে ইয়া পৰৱৰ্তী সময়ত লক্ষণীয় হ'ব